নমস্কাৰ বন্ধুসকল, মই কৃষ্ণামণি বৰাই আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱাকালি মই গৈছিলোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি মহিলা সমিতি টেঙানী উপভাষাৰ আতিথ্যত অনুষ্ঠিত কৰা আন্তৰ্জাতিক নাৰী দিৱসলৈ। অনুষ্ঠান ভাগত থাকি কিমান বেছি ভাল লাগিল সেই ভাল লগাখিনি শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। গতিকে এই ভিডিঅ'টো আপোনালোকলৈ বুলি আগবঢ়াইছোঁ, সকলোৱে চাব বুলি আশা কৰিলোঁ। মাতৃসম আইসকল তথা কণ মইনা মাইনী সকলোলৈকে মৰম তথা শ্ৰদ্ধা জনাইছোঁ। আমি যদি আমাৰ ইতিহাসৰ পাতলৈ ঘূৰি চাওঁ, এটা সময় এনেকুৱা আছিল যেতিয়া আমাৰ নাৰী সমাজে সূৰ্যৰ পোহৰটো দেখি পোৱা নাছিল। আমাৰ নাৰী সমাজ ওলাই আহিবলৈ হ'লেও এখন পৰ্দা লৈ আহিব লগা হৈছিল, অৰ্থাৎ আচলেৰে মুখখন ঢাকিহে ওলাই আহিব লগা হৈছিল। কিন্তু সেই পৰ্যায়ে গতি কৰি আজি নাৰীয়ে এখন দেশ পৰিচালনা কৰিব পাৰে, এখন ৰাষ্ট্ৰ পৰিচালনা কৰিব পাৰে। আজিৰ নাৰীয়ে এখন ৰাজ্যক সুন্দৰভাৱে পৰিচালনা কৰি যোৱাৰ ক্ষেত্ৰত অভূপুৰুষাৰ্থ ত্যাগ আৰু কষ্ট কৰি আহিছে। আমি যদি আমাৰ ইতিহাসলৈ পুনৰ ঘূৰি চাওঁ, স্বাধীনতা সংগ্ৰামৰ কথা ক'বলৈ যাওঁ, তেতিয়া কিন্তু অসমৰ প্ৰেক্ষাপটৰ কথা ক'বলৈ যাওঁতে আমি কম কনকলতা বৰুৱাৰ কথা, আমি কম তাঁতকৰ ক্ষেত্ৰখনৰ আইদেউ সন্দিকৈৰ কথা। গতিকে সেইসকল নাৰীয়ে যি আৰ্হি আমাৰ আগত দাঙি ধৰি থৈ গৈছে, সেইসকলক আমি প্ৰতিনিয়ত আমাৰ বুকুত সামৰি ৰাখিব লাগিব। সেইসকল নাৰীক আমি উপলব্ধি কৰিব লাগিব আৰু সেইসকল নাৰীৰ যি আৰ্হি আদৰ্শ, সেই আদৰ্শ সাৰোগত কৰি আমি আগবাঢ়ি যাব লাগিব। আজি আমি ইয়াত লগ হৈছো, ইমান এটা ধুনীয়া অনুষ্ঠান, ইমান সুন্দৰভাৱে তেওঁলোকে বক্তব্য আগবঢ়াইছে। সংখ্যা খুব কম। এই যে সংখ্যাটো কম, সেয়া কিন্তু আমাৰ দুখ। এই যে নাৰী সবলীকৰণ, নাৰী প্ৰমূল্যবোধ, নাৰী আগবাঢ়িব লাগিব, নাৰী বিকাশ হ'ব লাগিব, এইটো কৈ থাকিলে কিন্তু নহ'ব। আমি নাৰীসকলেই কাম কৰিব লাগিব। এটা সময়ত যিসকল নাৰী নিজৰ সৰ্বোচ্চ ত্যাগ কৰি নিজৰ স্বাধীনতাৰ বাবে, নিজৰ স্বকীয়তা বৰ্তাই ৰাখিবৰ বাবে যদি কষ্ট কৰিব পাৰে, আমি অকণমান সময় আহি এই অনুষ্ঠানটো দিব নোৱাৰো নে? আমি ইমান ব্যস্ত নে? আজি ইমান সুন্দৰ কথা তেওঁলোকে কৈ গৈছে, এইখিনি কথা যদি শিকিলোহেঁতেন, শুনিলোহেঁতেন, আজি গৈ আন দুজনক যেতিয়া কলোগৈহেঁতেন, আমি বেছিকৈ উপকৃত হলোহেঁতেন। এতিয়া আহো সাম্প্ৰতিক সময়ৰ পৰ্যায়লৈ। সকলোৱে কয় নাৰী সবলীকৰণ হৈছে, নাৰী আগবাঢ়ি আহিছে। হয়, আগবাঢ়িছে, কিয়নো আগবাঢ়ি অহা নাই? ময়ো কৈছো আগবাঢ়ি আহিছে। নাৰীয়ে আজি ৰাষ্ট্ৰ চলাইছে, নাৰীয়ে দেশ চলাইছে। কিন্তু আমি যদি অপৰাধীৰ বা তথা অপৰাধ কৰ্মৰ এটা তথ্য উলিয়াই পেলাও, প্ৰত্যেক ঘণ্টাত, প্ৰত্যেক 30 মিনিটত, প্ৰত্যেক ছেকেণ্ডত, প্ৰত্যেক মিনিটত এগৰাকী নাৰীক কিন্তু নিৰ্যাতন কৰি থকা হৈছে। বহুতো নাৰীৰ কাহিনী আমি গমেই নাপাওঁ, বহুতো নাৰীৰ বাতৰিৰ মাজলৈ আহিবলৈ নাপায়। কিন্তু যিসকল নাৰী আহে, সেই সকলোৰ সংখ্যা ইমানেই বেছি, আমাৰ শিৰ কঁপি যায়। মই নাৰী, মই কেতিয়াবা ভয়ো খাওঁ যে মই নাৰী, কেতিয়াবা গৌৰৱ অনুভৱ কৰো মই নাৰী। কিন্তু ৰাতি 9-10টা বজাত ওলাই আহিবলৈ কিন্তু মই ভয় কৰো। কিয় ভয় কৰো জানেনে? কিছু সংখ্যক বুলি শব্দ এটা ব্যৱহাৰ কৰিছো। কিছু সংখ্যক এনেকুৱা ব্যক্তিও আছে যিয়ে নেকি বৰ্তমানো নাৰীক ভোগৰ পাত্ৰ বুলি ব্যৱহাৰ কৰে। গতিকে আমি সেইখন সমাজৰেই আমি নাৰী। এই সমাজখনৰ এই যি চিন্তা, এই চিন্তাক আঁতৰাবৰ বাবে আমি সৰু পৰ্যায়ৰ পৰাই মাতৃসকলৰ যথেষ্ট ভূমিকা আছে। মাতৃসকলে সৰু পৰ্যায়ৰ পৰা কিশোৰসকলক, সন্তানসকলক দেখুৱাব লাগিব যে আমি সকলো সমান। এইখিনিতে এটা কথা কম, জেণ্ডাৰ ইকুৱেলিটিৰ কথা, যে নাৰী পুৰুষ সমান। এই নাৰী পুৰুষ এই যে দুটা বিভেদ আছে, এই বিভেদটো কিন্তু আমাৰ সমাজেহে নিৰ্মাণ কৰিছে। আমি পুৰুষ মহিলা, এইসকল পুৰুষ, এইসকল মহিলা, এইখিনি সমাজে বান্ধি লৈছে। গতিকে যিটো বস্তু আমাক ঈশ্বৰে কৈ দিয়া নাই, যে সেইটো বস্তু সমাজেহে বান্ধি লৈছো, যে এইখিনি নাৰী, এইখিনি পুৰুষ। গতিকে সেই বস্তুটো যদিও আমি হৈ আহিলে, সমাজ পৰ্যায়ে সেই গতি কৰোঁতে সেই বস্তুটো হৈ আহিলে, কিন্তু যদিও এই বিভেদকামী চিন্তা এটা আছে বা যদিও এটি পৃথকতা আছে, দুইটাই যে পৰিপূৰক, এই কথাষাৰ কিন্তু আমি আমাৰ সন্তানবোৰক সৰু পৰ্যায়ৰ পৰাই শিকাই বুজাই আহিব লাগিব। যে বুজাব লাগিব, মই তোৰ কাৰণে পিষ্টলটো আনি দিছো, মই ছোৱালীজনীৰ কাৰণে মই পুতলাটো কিয় আনিব লাগে? মই ল'ৰাটোৰ কাৰণেতো এটা পুতলা কিনি আনিব পাৰো। মই ল'ৰাটোৰ কাৰণে পিষ্টল এটা দিম, ছোৱালীজনীক আকৌ পুতলাটো দিম। কিয়? ছোৱালীজনীয়ে কি পিষ্টলটো ল'ব নোৱাৰে? ল'ৰাটোৱে কি পিষ্টলটো ল'ব?
পুতলাটো ল'ব নোৱাৰে আৰে ছোৱালীজনীক এই ফ্ৰকটোহে পিন্ধাম ল'ৰাটোক কিন্তু জিন্সটো পিন্ধাম এই চিন্তাবোৰ জানো আমাৰেই নহয় আপোনাৰ মোৰেই জানো নহয় এই চিন্তাবোৰ হৈয়ে আহিলে এইবিলাক আমি সলাব নোৱাৰো কিন্তু আমাৰ মানসিক চিন্তাটো আমি সলাব পাৰো আমি ক'ব পাৰো চা তাই তোৰ ভগ্নী হ'ব পাৰে কিন্তু তাই তোৰ দৰে তই যিখিনি কাম কৰিব পাৰিবি সেই একেইখিনি কাম কিন্তু তোৰ ভগ্নী তথা তোৰ বায়েও কৰিব পাৰিব গতিকে আমাৰ এই চিন্তাখিনিক আমি সলাব লাগিব আমি যেতিয়া এই চিন্তা সলাব পাৰিম তেতিয়াহে আমি অগ্ৰসৰ হ'ব পাৰিম প্ৰতিযোগিতা হৈ আছে সকলো ফালে প্ৰতিযোগিতা কিন্তু প্ৰতিযোগী হৈ আমি আগবাঢ়িবও লাগিব কিন্তু নিজকে চিনি নিজকে বুজি আৰু নিজকে বুজি চিনি যেতিয়া সমাজৰ কাৰণে কিবা এটা কৰিব পাৰিম তেতিয়াহে আমি মানুহ হ'ম সেইটোৱে হৈছে মানুহ হোৱাৰ কথাটো যদি আমি কওঁ সেইটোৱে হৈছে মানুহ ব্যক্তিকেন্দ্ৰিকৰ পৰা যেতিয়া সমাজমুখীলৈ ওপৰলৈ উঠি যাব পাৰো তেতিয়াই আমাৰ জীৱনটো সাৰ্থক হ'ব এই মায়াৰে আবৃত হৈ থকা এই বস্তুবিলাকৰ প্ৰতি ইমান আকৰ্ষিত নহয় আমি মানুহ হিচাপে জীয়াই থাকিব লাগিব আৰু যেতিয়া মানুহ হিচাপে জীয়াই থকাৰ বিবেক এটা যেতিয়া আমাৰ মনলৈ আহিব এই পুৰুষ মহিলা এই চিন্তাবিলাকে আঁতৰি যাব আৰু তেতিয়া ডাঙৰকৈ ভাষণ দিয়াৰ কোনো প্ৰয়োজন নাই যে নাৰী সমান অধিকাৰ দিব লাগে তেতিয়া সকলোবিলাক সমানভাৱেই যাব আমি এনেদৰে ওলাই আহিব লাগিব যে আমাৰ কামে আমাৰ আৰ্হি আমাৰ আদৰ্শৰে উঠি অহা প্ৰজন্মই কিবা এটা শিকিব পাৰে গতিকে আপোনালোকলৈ বুলি এটা কবিতা পাঠ কৰিবলৈ আগবাঢ়িছো আবৃত্তি নহয় পাঠ এই কবিতাটি মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু ডক্টৰ গীতিমণি হাতীমৰীয়া বাইদেউৰ খুব প্ৰিয় এটি কবিতা চহুৱা বুকুৰ অজলা সপোনটো চহুৱা বুকুৰ অজলা সপোনটো কঢ়িয়াই ফুৰোতে বিচাৰিছিলো গছ হবলৈ লতা হোৱাৰ বাসনা কোনো কালে নাছিল সেই সহজ উপায় বিচৰা হলে আলাসতে বগুৱা বাই বঢ়ালোহেঁতেন সৌৱে বাৱে অধিক কৰ্তব্য গছ হবৰ বাবে দেখিছিলো যি সপোন সেই সপোনৰ দৌৰত ছিগিছিল ভৰিৰ কেয়া আঙুলিৰ নখ গছ হোৱাৰ আঁতৰ বাসনাত মৰি মৰি যি আছিলো যি থাকিবলৈ দৌৰিছিলো এটা দুৰ্গম বাটেৰে গৈ থকা বাটৰ ডাং কুকুৰবোৰ প্ৰতিহত কৰোতে বখলে এৰাইছিল মেখেলাৰ পাতলি কাঠগড়াত কোনে আসামী সজাইছে সেয়া উভতি নোচোৱাৰ সংকল্প লৈ গৈয়ে থাকিলো গছ হোৱাৰ সাধন মন্ত্ৰ উচ্চাৰণ কৰি চহুৱা বুকুৰ উৰ্বৰ মাটিত লাহেকৈ বাঢ়িল গছ হোৱাৰ অজলা সপোনটো গছ হোৱা আনন্দই খেলি যায় আকাশৰ ডাৱৰ মাটি আনে বৰষুণৰ ক্ৰহাল গছ হোৱাৰ বাসনা বৰ সহজ নহয় সহজ হোৱা বাবে লতা হোৱাৰ নীলাজ বাসনা মোৰ পৰা বহু বেছি আঁতৰত ধন্যবাদ